আমি আমন্ত্রণ করেছিল আমার অতি শ্রদ্ধাৰ ভৱেন হাজৰিকা ছাৰকো আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ অতি শ্ৰদ্ধাৰ সাগৰ শইকীয়া ছাৰক, আমি তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনালোঁ। আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ জয়ন্ত বৰা ছাৰক, তেখেতকো আমি মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি যথা সময়ত আহি উপস্থিত হোৱা আমাৰ অতিকৈ শ্ৰদ্ধাৰ অসমৰ সংস্কৃতিৰ এগৰাকী পূজাৰী শ্ৰীযুত এখনি গৰম বস্ত্ৰৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আমি প্ৰতিযোগিতা উপসমিতিৰ সন্মানীয় সম্পাদক বিনোদ বৰা, আদৰণি জনাবৰ বাবে আমি প্ৰতিযোগিতা উপসমিতিৰ সহ সম্পাদক তথা সদস্য মনজ্যোতি দত্ত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমাৰ অতি শ্ৰদ্ধাৰ সাগৰ শইকীয়া ছাৰক আমাৰ সম্বৰ্ধনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে অৰিন্দম ভৰালী আৰু অংকুৰজ্যোতি কলিতাক অনুৰোধ জনাইছোঁ। আমাৰ কৃতজ্ঞতা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আমি আমাৰ শ্ৰদ্ধাৰ